সো বন্ধুসকল চাব পাৰে এয়া মোৰ দৰৱ, এই 2 মাহৰ দৰৱ যিটো খাইছোঁ আপোনালোকে চাব পাৰে। দৰৱ মানে এইখিনি দৰৱ মানে ভাবিব পাৰে আপোনালোকে যে মই কিমান এটা প্ৰব্লেমৰ মাজত মানে নিজৰ সপোনটো যিটো অসম পুলিচৰ সপোন ন, সেই সপোনটো মানে পাবৰ কাৰণে কি কৰিবলগীয়া হৈছে। এয়া আপোনালোকে চাব পাৰে এই 2 মাহৰ দৰৱ, অকল 2 মাহৰ চাব পাৰে ন, এইকেইটা চব দৰৱ চব মই খুৱাই 2 মাহ, অকল অনলি 2 মান্থৰ দৰৱ হয় মানে। হেল্ল' বন্ধুসকল, গুড মৰ্ণিং সকলোকে। আৰু এতিয়া বাজিছে বৰ্তমান 5টা আৰু মই মুঠতে জোতাটো লগাই ৰেডি আৰু ৰানিং কৰিব যাবলৈ। আৰু যিহেতু মই বহুত দিনেই হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ তাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। মই কেলৈ ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ আপোনালোকে সকলোৱে জানে যে মোৰ স্পাইনৰ প্ৰব্লেম হৈ আছিলে, শ্লিপ ডিস্ক। যিহেতু শ্লিপ ডিস্ক এটা ইমান ডাঙৰ প্ৰব্লেম যাৰ একো মানে পটককৈ আপুনি একো চলিউশ্যন নাপায়। কণ্টিনিউ বৰষুণ দিয়াৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই, কাৰণ বৰষুণত যদি প্ৰেক্টিছ কৰোঁ তেন্তে কি হয় যে মোৰ স্পাইন যোনটো ডিস্কটো হয়, স্পাইনটো হয় আমাৰ ৰাজহাড়টো পেইন হ'ব ষ্টাৰ্ট হৈ যায় আৰু এটা ভৰি অলপ মানে কাম নকৰা হৈ যায়, লাহেকৈ ষ্টেণ্ড নোপোৱা হৈ যায়। সেইটো কাৰণে মই ভিডিঅ' বনাবই পৰা নাছিলোঁ। আৰু যিহেতু নিজৰ দেহাটোও চাব লাগিব, কাৰণ যদি দেহাটোৱে ভাল নাথাকিব তেন্তে মই ভালকৈ প্ৰেক্টিছ কৰিব নোৱাৰিম আৰু আপোনালোকক ভালদৰে এক্সাৰচাইজৰ ভিডিঅ' দিব নোৱাৰোঁ। আৰু বৰ্তমান সময়ত মই ফিল্ডটো আপোনালোকক দেখাম, আজি ফিল্ডৰ কি অৱস্থা হৈছে। গোটেই বোকা হৈছে, হয়তো আপোনালোকৰো ফিল্ডত বানপানী হৈ গৈছে, কাৰণ কালি পৰহি ইমানে কণ্টিনিউ মানে ইমানে বেছি ধাৰাসাৰ বৰষুণ হৈ আছিলে, যাৰ কাৰণে আমাৰ ইফালে বহুত গাঁও মানে মানুহৰ ঘৰ ডুবি গৈছে, বহুত কষ্টত মানে থাকিবলগীয়া হৈছে বৰষুণৰ কাৰণে। চ' সেইকাৰণে প্ৰেক্টিছ কৰিব পৰা নাই, ফিল্ডতো গোটেই বোকা হৈ আছে। চ' বন্ধুসকল, এতিয়া ওলাই গৈছোঁ মই বৰ্তমান গ্ৰাউণ্ডলৈ, আৰু গ্ৰাউণ্ডলৈ যাওঁ আৰু আজি চাগে ৰানিং নকৰোঁ, কাৰণ 2-1 দিনৰ পৰা ভৰি পেইনটো অলপ বেছিকৈ হৈ আছে। চ' 2 দিনমান ৰেষ্ট দিওঁ নেকি, কাৰণ যিহেতু দৰৱবোৰ খতম হৈ গৈছে। চ' আজি বা কালি দৰৱটো আনিব যামহে, সেইকাৰণে ৰানিংটো 2 দিনমান গেপ দিওঁ। অলপ পেইন ফিল হৈ আছে, কাৰণ এটা সময়ত এনেকুৱা অৱস্থা হৈ গৈছিলে যিহেতু মই ভৰিৰ পৰা খোজকাঢ়িবই নোৱাৰিছিলোঁ। চ' মানে বহুত কেয়াৰ কৰিব লাগে মানে নিজকে ন, যদি কিবা এটা প্ৰব্লেম হৈ থাকে গাত, যদি দেহাটো যদি ভাল নাথাকে অভিয়াছলি বহুত কেয়াৰ কৰিব লাগে। চ' যাওঁ, কিদৰে লগৰবোৰে প্ৰেক্টিছ কৰি আছে আৰু গ্ৰাউণ্ডৰ অৱস্থাটো দেখাম মই আপোনালোকক। চ' চাব পাৰে বোকা হৈ আছে গোটেই, বৰষুণ দি অৱস্থা বেয়া। আৰু এয়া আমাৰ জয়িতাই চাই আছে, ভণ্টি। চ' এতিয়া গ্ৰাউণ্ডলৈ ওলাইছোঁ আৰু এই বানপানী দেখিছা নাই, ইয়াত এই থুলমূলকৈ এটা নদী আৰু দেই, পূৰা বানপানী, ইফালে যাব নোৱাৰি। যাওঁতে ইফালেদি যাব লাগিব। বোকা বহুত আৰু উপায় নাই, বহুত বেছি বোকা। এই বোকাৰ মাজেৰে মুঠতে খোজ কাঢ় মুঠতে লাহে ধীৰে ধীৰে এই বোকা কা बीच में মানে জানা পৰেগা আৰু উপায় নাই। এই বোকা ইয়াৰ বহুত বেছি বোকা দেই, মানে এতিয়া ভাবিব লাগিব মানে ইয়াৰ পৰা যাবলৈ যে মানে কেনেকৈ ওলাওঁ আৰু, অৱস্থা বেয়া। এই বোকা, এই বৰষুণে অৱস্থা বেয়া কৰি দিছে দেই পূৰা। মুঠতে ইমানো বোকা নহয় আৰু ইয়াত, কিন্তু ফিল্ডত বহুত বেছি বোকা হৈ গৈছে। চ' ভিডিঅ'টো শেষলৈ চাই থাকক আৰু। চ' এতিয়া বৰ্তমান মানে মই ঘৰৰ পৰা ওলাই আহিছোঁ, ঘৰৰ পৰা মেক্সিমাম 500 মিটাৰমান হ'ব ৰাস্তালৈকে। চ' এতিয়া ৰাস্তাত ওলাই আহিছোঁ, আৰু এয়া চাব পাৰে হাইৱে। ৰাস্তাৰ পৰা আপোনাৰ আমাৰ গ্ৰাউণ্ডটো মেক্সিমাম 1.5 কিলোমিটাৰ হ'ব। চ' গৈ থাকক, চৰি নহয়, মই গৈ থাকোঁ, আপোনালোকে ভিডিঅ'ত বনি থাকক, মানে ভিডিঅ'টো চাই থাকক শেষলৈকে। চ' বন্ধুসকল, ৰাস্তাত গৈ থাকোঁতে পাই গ'লোঁ মানে মহাদেৱৰ মন্দিৰ। চ' মহাদেৱক নমস্কাৰ কৰিলোঁ আৰু সেৱা জনাই ধুনীয়াকৈ ফিল্ডলৈ আগবাঢ়িলোঁ। আৰু এয়া হৈছে আমাৰ লেখাপানী পুলিচ ষ্টেচন। যিহেতু চাগে এতিয়া বৰ্তমান বুলি নহয়, যিহেতু গ্ৰাউণ্ডত প্ৰেক্টিছ কৰি আছে সকলো ল'ৰাখিনি ছোৱালীখিনি। চ' এয়া চবৰ সপোনৰ সজাৰ, যিটো মানে সপোনৰ সজা, একচুৱেলি ক'ব গ'লে সপোনৰ ঘৰটো এইটোৱে হয় চাগে, কাৰণ এই অসম পুলিচৰ বাবে যিহেতু ইমান কষ্ট কৰি আছে, এদিন এই থানা যিকোনো থানা হওক, আৰক্ষী চকীলৈ অহাৰ সকলোৰে সপোন আছে। চ' এয়া আমাৰ টিআৰপিত লেখাপানী পুলিচ ষ্টেচন। চ' মোৰ এটা মন্দিৰ বুলি ক'বলৈ এইটো এটা মানে মন্দিৰে আৰু দেই। যিহেতু
সকলোৰে এটাই সপোন খাকী পোচাকযোৰা লগাই যেনেকৈ মানে আৰক্ষী চকীলৈ যোৱাৰ মানে ন আৰক্ষী চকীলৈ যোৱাৰ এটা সপোন যিটো আৰক্ষী চকী যিটো মানে চবৰ মন্দিৰটো এইটোৱে আৰু এইয়া একচুৱেলি ক'ব গ'লে মইতো ইয়াকে নিজৰ মন্দিৰ বুলিয়ে ভাবোঁ আৰু কাৰণ যদি চাকৰিটো পাই যাওঁ জীৱনৰ 60 বছৰ কাল ইয়াতে পাৰ কৰিবলগীয়া হ'ব ন ভালদৰে প্ৰেক্টিছ কৰিব লাগে আৰু যিও পৰিস্থিতি সময় বেয়া চলি থাকে ন সময় সকলোৰে বেয়া আহে কিন্তু সেই সময়টোক ভাল কৰিবৰ বাবে কষ্ট কৰিব লাগে আৰু যদি বেছিকৈ দুখ হৈছে সদায় হাঁহি থাকিব লাগে যেতিয়া মানে আমি দুখতো পাৰ হৈ থাকোঁ বেছি দুখ হৈ থাকে যদি আমি সেই সময়খিনিক দুখ নাভাবি যদি হাঁহি মেলি পাৰ কৰোঁ সেই দুখখিনি আমাৰ সুখত পৰিণতি হৈ যায় ন সুখত কনভাৰ্ট হৈ যায় স্মাইল মানে বহুত ইম্পৰ্টেণ্ট হাঁহিব লাগে হাঁহিলেই মানুহ সুখী হৈ যায় এতিয়া আমি গৈ আছোঁ ফিল্ডলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক অলপ লং হ'ব পাৰে না ব্লগটো শেষলৈকে চাই থাকক আৰু বন্ধুসকল এতিয়া পাই গৈছে আমি তিৰাপ ব্ৰিজ যিহেতু বহুত পুৰণি ব্ৰিজ এখন চাগে মই জন্ম নোহোৱাৰ আগৰে ব্ৰিজ হয় তথাপিও ন ভাল লাগে মানে ব্ৰিজত খোজকাঢ়িলে এটা মজা লাগে আৰু ব্ৰিজত খোজকাঢ়িয়ে মজা বেলেগ লাগে ন শদিয়া ব্ৰিজখন আজিলৈকে চোৱা নাই চাগে যিটো এইখনে শদিয়া ব্ৰিজ মানি আৰু খোজকাঢ়োঁ আৰু মই দেই কাৰণ ইমানকৈ কেতিয়াবা ফুৰিবই নাযাওঁ ক'তো আৰু আজিলৈকে চাগে শদিয়া ব্ৰিজ গৈয়ে পোৱা নাই কেনেকৈ আছে দেখিয়ে পোৱা নাই যেতিয়াও মানে মই এখন ব্ৰিজেৰে যেতিয়া খোজকাঢ়ি পাৰ হওঁ ফিল্ডলৈ যেতিয়া যাওঁ মানে মই এইখনকে শদিয়া ব্ৰিজ বুলি ভাবি লওঁ মানে যে মানে ফিল কৰিলে এভৰিথিং না যদি মই ফিল কৰি ভাবিছোঁ দিল্লীত আছোঁ দিল্লীত আছোঁ মানে ফিলিংছে চবচে ইম্পৰ্টেণ্ট ইমেজিনেশ্যন কৰিব লাগে মই মানে অসমীয়াতে কৈছোঁ ভাবি লওঁ মানে ইমেজিনেশ্যন মাতটো নুফুটিছে ভাবি লওঁ মানে যে শদিয়া ব্ৰিজতে মই খোজকাঢ়ি আছোঁ এইখনে মোৰ কাৰণে সৰু মৰু শদিয়া ব্ৰিজ আৰু দেই আৰু আমাৰ হৈছে তিৰাপ নদী চাব পাৰে ন কালি পৰহি আপোনালোকে দেখাই দিছোঁ ইয়াৰ লগে মানে এইডোখৰলৈকে পূৰা পানী পূৰা ফ্লাড হৈ গৈছিলে পূৰা এতিয়া বহুত পানী কমিছে সেই ওপৰ সেই গছ দুপা দেখিছে নাই সেই ওপৰলৈকে পানী সোমাই গৈছিলে মানে কেতিয়াবা কমিটি কৰদেটাই আৰু দেই শদিয়া ব্ৰিজ বুলি এইটোকে কমিটি কৰি দিলোঁ আৰু উপায় নাই কিন্তু একচুৱেলি মানে চাবলৈ যাব আছে মানে শদিয়া ব্ৰিজটো আজিলৈকে চোৱাই নাই চোৱাচোন এইডোখৰতে তিনিচুকীয়া ডিষ্ট্ৰিক্টতে আছোঁ কিন্তু তালৈকে যাব পৰা নাই মই যাম এদিন সকলোৱে যাম তোমালোককো লগত লৈ যাম আহিবা ব'লক এতিয়া বৰ্তমানতো আমি ফিল্ডলৈ যাব লাগে ন শদিয়া ব্ৰিজটো পাছলৈ যাম আৰু গৈ থাকোঁতে আমাৰ এই যিহেতু তিৰাপ ব্ৰিজটো পাৰ হৈ থাকোঁতে ওচৰতে পালোঁ আমি শনি দেৱতাক ভগৱানৰ আশীৰ্বাদ লোৱাটো বহুত ইম্পৰ্টেণ্ট শনি দেৱতাক ধুনীয়াকৈ অলপ সেৱা জনাই দিওঁ তাৰপিছত ফিল্ডলৈ আগবাঢ়োঁ হেল্ল' বন্ধুসকল এতিয়া আহি পালোঁ আমি গ্ৰাউণ্ডত আমাৰ এইখনেই আমাৰ গ্ৰাউণ্ড আৰু আমাৰ মানে সপোনৰ ট্ৰেক একচুৱেলি ক'ব গ'লে ন সপোনৰ ট্ৰেক মিনছ সপোনৰ বাট আৰু কাৰণ এই ফিল্ডতে দৌৰি মেলিহে আমি চাকৰিটো ল'ব পাৰোঁ আৰু যিহেতু যিমানজনে চাকৰি লৈছে এই ফিল্ডত দৌৰি মেলিয়ে চাকৰি লৈছে চবতকৈ প্ৰথম আমি যিখন গ্ৰাউণ্ডত প্ৰেক্টিছ কৰোঁ সেইখন গ্ৰাউণ্ডত চবতকৈ প্ৰথম মানে কি হয় সন্মান কৰাটো বহুত ইম্পৰ্টেণ্ট এয়া আমি আহি পাইছোঁ গ্ৰাউণ্ডত চাব পাৰে হয় নাই কোৱা এই গ্ৰাউণ্ডৰ সেৱা কৰাটো বহুতেই ইম্পৰ্টেণ্ট কৃষ্ণ প্ৰভু ধৰতী মা হয় নাই আই মাতৃক নমস্কাৰ কৰোঁ আৰু গ্ৰাউণ্ডত এণ্ট্ৰি মাৰোঁ আৰু গ্ৰাউণ্ডত এণ্ট্ৰি মাৰাৰ লগে লগে ইয়াত চাব পাৰে আপোনালোকে বোকা আৰু বৰ্তমান এই কুকুৰটোৱে দৌৰি আছে দেই কাৰণ এজন দুজন আছে আৰু দেই কিন্তু এই চাব পাৰে বোকা দেখিছে নাই বোকা এয়া এনেকৈ বোকা হৈছে চাগে আমাৰ গ্ৰাউণ্ডটো অলপ ভালেই হৈ আছে আপোনালোকৰ গ্ৰাউণ্ডটো কেনেকৈ হৈ আছে জনাব বাৰু কমেণ্ট কৰি আৰু এয়া দেখিছে নাই বোকাত কিদৰে কষ্ট কৰি আছে দেই বঢ়িয়া 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 দৌৰ দৌৰ বহুত বোকা হৈছে ন দেখিছে নাই এয়া আমাৰ ৰূপম ভাইটি ৰূপম আজি কি ৰাস্তাত নগ'ল চব ৰাস্তাত গ'ল নেকি চব ৰাস্তাত তই ৰাস্তাত নাই যোৱা ইয়াতে দৌৰিছোঁ ভৰি বিষায় একচুৱেলি ৰাস্তাত দৌৰিলে মানে আমাৰ যিটো চিন পেন হয় আৰু আমাৰ কঁকালতো প্ৰেছাৰ পৰা হয় দেখিছে ন বোকা এনেকৈ বোকা দৌৰি আছোঁ উপায় নাই আৰু মানে কথাটো কি হয় বোকা বহুত দেই এক মিনিট
বহুত বেছি বোকা হৈ আছে। কিন্তু একচুৱেলি ৰানিং কৰা ল'ৰাৰ বাবে এটা সপোনৰ কাৰণে যুঁজি থকা ল'ৰাৰ কাৰণে বোকা বৰষুণ ৰ'দ একোৱেই নহয়। কিন্তু যেনেকৈ এইদৰে এটি দৌৰি আছে, কিন্তু কণ্টিনিউ যদি বোকাত ৰানিং কৰি থকা হয় তেতিয়াহ'লে কি হয় যে আমাৰ যিটো নি পেইন হয়, নি পেইন কঁকালৰ পেইন ষ্টাৰ্ট হয় আৰু আমাৰ মানে গাত বেছি জোৰ পৰে ন বোকাত দৌৰিলে। সেইটো কাৰণে মানে কি হয় যে গাত অলপ প্ৰেছাৰ বেছি পৰে, চ' গাটো বেয়া হোৱাৰ চান্সেছ বেছি থাকে। চ' ইমানকৈও মানে বেছি হাৰ্ডৱৰ্ক কৰিব নালাগে বোকাত, কাৰণ কৰিব লাগে বাট বেছি অভাৰ হাৰ্ডৱৰ্কটো কৰা ভাল নহয়। অলপ গেপ দিব লাগে বোকাত, বেছিকৈ জোৰ দিব নালাগে, হালকাকৈ দৌৰিব লাগে। চ' প্ৰায়ভাগ লগৰখিনিতো ৰাস্তাত দৌৰি আছে আৰু 2-3জন মানে ইয়াতে ৰানিং কৰি আছে, কাৰণ কিছুমানৰ ৰাস্তাত দৌৰিলে পেইন হয় আৰু কিছুমানৰ নহয়। চ' চবৰ অভ্যাসৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু একচুৱেলি যদি বেছি হিল ৰানিং কৰে, মানে ৰাস্তাত যদি ৰানিং কৰে, তেতিয়াহ'লে পেইন হোৱাৰ চান্সেছটো বেছি থাকে, মানে ভৰি পেইন হোৱাটো। চ' সেইটো কাৰণে আৰু ন। চ' ইমানটোৱে আৰু। ফিল্ডততো এতিয়া বৰ্তমান কোনোৱে নাই, 3জন ৰানিং কৰি আছে আৰু মই আছোঁ 4জন ন। মই আছোঁ মানে দেই, মোকো হিচাপটো কৰিব লাগিব ন মই আছোঁ বুলি। চ' এনেকুৱাই আৰু লাইফটো এনেকুৱাই আৰু, মানে লাইফত যেতিয়া ষ্ট্ৰাগল আৰু কঠোৰ পৰিশ্ৰম থাকে ন, লাইফটো জীয়াই মজাই বেলেগ লাগে। কিন্তু এটা কথা ন, অভাৰ যেতিয়া হৈ যায় ন, তেতিয়া এটা পেইনো ফিল হয়, বেয়াও লাগে। যেনেকৈ মই আজিৰ পৰা মেক্সিমাম 1.5 মাহ 2 মাহ আগত মানে যেতিয়া গ্ৰাউণ্ডত আহোঁ আৰু সকলোকে দেখোঁ ন ৰানিং কৰি থাকে, আৰু এইখন গ্ৰাউণ্ডটো ময়ো 3-4 বছৰৰ পৰা যেতিয়া ৰানিং কৰি থাকোঁ, আৰু হঠাতে একেবাৰে যেতিয়া ডক্টৰে কৈ দিয়ে যে তুমি আৰু হাৰ্ড ৱৰ্কআউট, ৰানিং এভৰিথিং এৰিব লাগিব লাইফ টাইমৰ কাৰণে। চ' তেতিয়া ইয়াত যিটো পেইন হয় ন, সেই পেইনটো বহুত বেলেগ পেইন। মানে যেতিয়া একচুৱেলি ক'ব গ'লে সৰুৰ পৰা পঢ়ি লিখি মেট্ৰিক, তাৰপিছত আকৌ আহি পৰে হাই ছেকেণ্ডেৰী, তাৰপিছত গ্ৰেজুৱেশ্যন ন, সেইখিনি শেষ কৰাৰ পিছত এতিয়া এটা কি থাকে, সপোনৰ কাৰণে মানুহ এইখিনি কৰি যায় ন, পঢ়ি শুনি ডাঙৰ দীঘল হয়, যাতে নিজৰ যিটো সপোন আছে সেই সপোনত মানে ছাকচেছ হোৱাৰ, হয় নাই, সেই সপোনটো এচিভ কৰিবৰ কাৰণে মানুহে ইমানখিনি কষ্ট কৰে। আৰু যেতিয়া কৈ দিয়ে যে হাতটো কঁপিছে ইয়াৰ, যেতিয়া কৈ দিয়ে যে এই সপোনখিনি আৰু তুমি পূৰা কৰিব নোৱাৰা, এইখিনি বাদ দিব লাগিব, বেলেগ এটা সপোন দেখিব লাগিব, তেতিয়া মানে যিটো পেইন হয় ন, এটা বুকু ভাঙি পৰে মানে। চ' সপোনেই চব ইম্পৰ্টেণ্ট, সপোনক লৈয়ে মানুহ জীয়াব পাৰে। যদি লাইফত সপোনেই নাথাকে, এইমেই নাথাকে, চ' উইদাউট এমটো জীৱনে নহয়, মানে লাইফে নহয় ক'ব গ'লে, হয় নাই কওকচোন। একচুৱেলি তথাপিও মই ভাবি লৈছোঁ যে বাদ দিওঁ আৰু, সপোনটো হেৰালোঁ, কিন্তু লাইফত ছেকেণ্ড অপশ্যন ৰাখিব লাগে, কিবা এটা ছেকেণ্ড অপশ্যন বনালোঁ হয়, কিন্তু নহয় মানে ভগৱানৰ ফালেদি মানে মুঠতে ক'ৰবাত না ক'ৰবাত আজি ভাল হৈছোঁ, কাৰণ ইণ্টাৰভিউ দিব লাগে আৰু খাকী পোচাকযোৰৰ কাৰণে কষ্ট কৰিব লাগে। চ' যেতিয়া চান্স পাইছোঁ, তো লাগিলে 1-2 দিন ৰেষ্ট কৰিম, এসপ্তাহ ৰেষ্ট কৰিম, কিন্তু আকৌ দৌৰিম। আকৌ যদি পেন হয় আকৌ ৰেষ্ট কৰিম, আকৌ দৌৰিম, কিন্তু ইণ্টাৰভিউ 100% দিম, 100% দিবই লাগে, দিমেই। চাকৰি পোৱা নোপোৱা ভগৱানৰ ওপৰত কথা, কষ্টটো আমাৰ ওপৰত ডিপেণ্ড কৰে। চ' যিমানো কষ্ট হওক, যিমানো পেন হওক, যিও হওক, মুঠতে কষ্ট কৰি গৈ থাকিব লাগে। চ' আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ আৰু, কাৰণ লগৰখিনিও নাই গ্ৰাউণ্ডত, আৰু প্ৰেক্টিছটো সিহঁতি ৰাস্তাতে ৰানিং কৰিব গ'ল। চ' ইমানখিনি ৱৰ্কআউট কৰা নাই, আৰু হাতটো বিষাইছে, মানে কঁপিছে। চ' লগ পাম নেক্সট ব্লগত, যেতিয়া পাৰোঁ তেতিয়া আপোনালোকৰ কাৰণে এটাকৈ ভিডিঅ' বনাই থাকিম। যেতিয়া পাৰোঁ, যেতিয়া মই ৱৰ্কআউট কৰিম, ৱৰ্কআউটৰো ভিডিঅ' বনাম। চ' থেংক ইউ ছ' মাছ। আৰু ইমান দিনে ভিডিঅ' দিয়া নাই, তাৰ কাৰণে আই এম ৰিয়েলি চৰি, মনৰ পৰা চৰি কৈছোঁ। চ' লগ পাম নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, ধন্যবাদ।